হয়, এই মুহূৰ্তত নিউজ 18 দৰ্শকক দেখাব খুজিছো এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ বাবে। আৰু মোৰ পিছফালে এটা 4 মহলাৰ এটা অট্টালিকা, আৰু এই অট্টালিকাটোৰ এই যে পিছফালে দেখিছে বগা চকলা চকল, এইবোৰ কোনো ডিজাইন নহয়, এইবোৰ কোনো নক্সা নহয়, আচলতে এইবোৰ এটা ভয়াৱহতাৰ ইংগিত। যিকোনো মুহূৰ্ততে এই অট্টালিকাটো ভাগিব দিব পাৰে। আৰু এয়া আমিনগাঁওস্থিত প্ৰথমটো সংহত উপায়ুক্তৰ কাৰ্যালয়, আৰু এইটো কাৰ্যালয় বেছি দিন হোৱা নাই নিৰ্মাণ কৰা, কেইবছৰমানৰ ভিতৰতে এনেধৰণে চকলা চকলে ফাট মেলিছে। আৰু প্ৰতি বছৰে এই ফাটবোৰ আঁতৰোৱাৰ বাবে আচলতে প্ৰশাসনে ব্যৱস্থা লয়, আৰু এইবেলিও এনেধৰণে পুটি বা চিমেণ্ট জাতীয় বস্তুৰে এনেধৰণে আচলতে তাক ঢাকিবলৈ চেষ্টা কৰিছে। কিন্তু এয়া কোনো সিদ্ধান্ত হ'ব নোৱাৰে, এয়া কোনো এটা ব্যৱস্থা হ'ব নোৱাৰে বিজ্ঞানসন্মত যে এই অট্টালিকাটো সুৰক্ষিত হৈ থাকিব। যিকোনো মুহূৰ্ততে এই অট্টালিকাটো ভাগি পৰিব পাৰে, কিয়নো ইয়াত আচলতে এটা প্ৰলেপেৰে ঢাকোনহে দিয়া হৈছে। আৰু এই কথাটো আচলতে মুখ্যমন্ত্ৰীও অৱগত হৈছিল, কিন্তু তাৰ পিছতো এই ধৰণৰ ব্যৱস্থা এটা কৰি থকা হৈছে, যিটো ব্যৱস্থাৰ দ্বাৰা আচলতে অট্টালিকাটো এনেদৰে এটা প্ৰলেপ খনা হৈছে, যিটো প্ৰলেপে সাময়িকভাৱে আচলতে এক প্ৰকাৰ ক'বলৈ গ'লে ফাঁকিহে হ'ব, আৰু ইয়াৰ পৰা আচলতে প্ৰকৃত সমাধান হ'ব নোৱাৰে। আৰু এয়া মই আমিনগাঁৱৰ পৰা দেখুৱাইছো প্ৰথমটো সংহত আয়ুক্তৰ কাৰ্যালয়, আৰু এই কাৰ্যালয়টো যিকোনো মুহূৰ্তত ভাগি পৰিব পাৰে। আৰু নমস্কাৰ, কাৰ্যালয়টোত এইবিলাক যিবিলাক প্ৰলেপ খানা আছে ফাট মেলিছে, কি ক'ব? ফাট মেলিছে মানে এইটো কামটো ভাল হোৱা নাছিল, যাৰ কাৰণে ফাট মেলিছে। আৰু ফাটখিনি যেনেকে মানে তেওঁলোকে বন্ধ কৰাৰ কাৰণে চেষ্টা চলাইছে, এইটো একেবাৰে টেম্পৰাৰী, আৰু যিকোনো মুহূৰ্তত যিকোনো অঘটন এটা হ'ব পাৰে। এইটো প্ৰলেপেৰে ঢাকোনহে দিয়া হৈছে, সেইটোৱে অট্টালিকা আৰু অত্যন্ত গুৰুত্বপূৰ্ণ। এনেকুৱা সৰু সুৰা অট্টালিকা নহয়, বহুত ডাঙৰ অট্টালিকা হয়, বহুত এমপ্লয় আছে, বহুত কেইটা অফিচ আছে, ইয়াতে বহুত মানুহৰ জীৱন লৈ তেওঁলোকে হেতালি খেলি আছে। সেইটোৱে কথা হয়, এইটো কাৰণটো হ'ল তেওঁলোকে যেতিয়া কামটো কৰে তেতিয়া ভালকে নকৰে। নমস্কাৰ জনাইছো আপোনাক। এই যিটো অট্টালিকা জিলা আয়ুক্তৰ কাৰ্যালয় আমিনগাঁৱৰ, এইটো তেনেধৰণে চকলা চকলে ফাট মেলিছে গোটেই অট্টালিকাটো, আৰু এয়া আঁতৰাবৰ কাৰণে কিছু প্ৰলেপ দিয়া হৈছে, কি ক'ব? এইটো কিমান দূৰ গ্ৰহণযোগ্য বা কিমান সুৰক্ষিত হ'ব পাৰে? একচুৱেলি ক'ব গ'লে চাওক, এটা জিলা আয়ুক্তৰ অফিচ, এনেকুৱা গাফালিটি কৰিব নালাগে। হয়তো ইমান ফাট মেলিছে, হয়তো ভালকে ৰিফাৰিং কৰিব লাগিছিলে। সিহঁতে প্ৰথমত যেতিয়া প্ৰটিন ঢালিছে, প্ৰটিনটো ঢালি কিনে ফাটটো বন্ধ কৰিব বিচাৰিছে, তাৰপিছত হয়তো ওপৰেদি ৰং এটা সানিব। গতিকে এইটো একদম নিন্দনীয় কাম হৈছে। আৰু এইটো কাম যেতিয়া PW অফিচৰ পৰা এখন কাম অনা হয়, তেখেতে মানে 100% অফিচিয়েলি সিহঁতে নিজে খাই দিয়ে আৰু যধে মধে কামটো কৰি যায়। গতিকে এইটো আমাৰ পাব্লিকৰ কাৰণে একদম হেৰিৰ কথা হৈছে। গতিকে এতিয়া সেই বাকীখিনি চাব লাগে তদন্ত কৰি। সুৰক্ষিত নহয়, এইটো আমাৰ জনসাধাৰণৰ কাৰণে সুৰক্ষিত নহয়। বহু কৰ্মচাৰী থাকে, বহু জনসাধাৰণৰ সমবেত হৈ থাকে প্ৰত্যেক দিনাই। গতিকে কিবা এটা অঘটন হ'ব পাৰে, আৰু তাৰ কাৰণে আমি পাব্লিক হেৰাচমেণ্ট হ'বলগীয়া হ'ব পাৰে কিজানি। অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে পাব্লিক হাৰাচমেণ্ট হ'ব পাৰে, পাব্লিকৰ ক্ষয় ক্ষতি হ'ব পাৰে, সেই আশংকা প্ৰকাশ কৰিছে। কিয়নো কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়টোত আজি কেইবাবছৰৰ পৰা চিৰিয়েল ফাট মেলিছে, ওপৰৰ পৰা তলৈ গোটেই চিৰিয়েল ফাট মেলিছে, কিন্তু তৎসত্ত্বেও কিন্তু এই ব্যৱস্থাটোক এটা গাপ দিয়াৰ প্ৰয়াসে কৰা হৈছে, যাক লৈ এতিয়া সকলোৱে সন্ত্ৰাসিত হৈ পৰিছে, সকলোৱে আতংকময় হৈ পৰিছে। আৰু যিকোনো মুহূৰ্তত যিটো ভূমিকম্প সঘনাই হৈ আছে, যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে। গতিকে ইয়াৰ এটা আচলতে সঠিক সিদ্ধান্ত, সঠিক সমাধান সূত্ৰ উলিয়াব লাগিছিল। আৰু মুখ্যমন্ত্ৰী মহোদয়েও অৱগত হৈছে অলপতে এই বিষয়টো, কিন্তু তাৰ পিছতো যদি এনেধৰণৰ প্ৰলেপ দিয়া হয়, এনেধৰণে লুকুৱাবলৈ চেষ্টা কৰা হয়, গতিকে ইয়াৰ পৰা নিশ্চয় সকলোৰে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।